প্ৰতিভা দেৱীৰ বিয়োগ কৌতুক সম্ৰাট বুলি অসমৰ চুকে কোণে পৰিচিত প্ৰফেচাৰ ৰাৱণ নাথৰ জীয়ৰী তথা বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত বৰনগৰৰ সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত এজন আগ্ৰণুৱা ব্যক্তি তথা আধুনিক বৰনগৰৰ ৰূপকাৰসকলৰ ভিতৰত অন্যতম প্ৰয়াত যাদৱ চন্দ্ৰনাথৰ প্ৰথমা পত্নী প্ৰতিভা দেৱীৰ আজি দহলপাৰাস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে। আজি দিনৰ প্ৰায় 2 বজাত ইহলীলা সম্বৰণ কৰা প্ৰতিভা দেৱীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি তেখেতৰ বাসগৃহত ভিৰ কৰেহি সমগ্ৰ পশ্চিম বৰনগৰ অঞ্চলৰে বহুতো গুণমুগ্ধ ব্যক্তিয়ে। আমি এতিয়া আমাৰ যিটো মৃতক তেখেতক আমি শ্মশানলৈ লৈ যাবৰ কাৰণে সাজু হৈছো যে আজি আমাৰ কাৰণে এটা বৰ বেয়া দিন দুখৰ দিন এই কাৰণেই যে আমাৰ মাজৰ পৰা আমাৰ এগৰাকী আই চিৰদিনৰ কাৰণে আমাক এৰি গতি কৰিলে। গতিকে তেখেতৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আমি সকলোৱে কামনা কৰিছোঁ। লগতে তেখেত আমাৰ এগৰাকী এখন হৰিনাম ধৰ্মৰ আইও আছিল ভগত আই। গতিকে তেখেতৰ যি স্বামী তেখেত একনিষ্ঠভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ লগত আৰু আমাৰ পশ্চিম দহলাপাৰা প্ৰাথমিক শাখাৰ লগত জড়িত হৈ বিভিন্ন উন্নয়নমূলক কাম কাজ কৰিছিল আৰু সেই ক্ষেত্ৰত তেখেতক আইগৰাকীয়ে যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছিল আৰু সকলোৰে লগত মিলা প্ৰীতিৰে শান্তিৰে আনন্দমনে আছিল। কিন্তু এইটো সকলোৰে নিয়ম যে আমিও এদিন যাবই লাগিব। কিন্তু আমি আশা কৰা ভাল কি বা আমি চেষ্টা কৰা উচিত যে জীয়াই থকা দিনকেইটাত যাতে আমি সকলোৰে লগত মিলিজুলি মানুহৰ হৈ বা সমাজৰ হৈ কিবা এটা অলপমান কৰিব পাৰোঁ, তেতিয়া আমাৰ নাম হয়তো ৰৈ যাব পাৰে। গতিকে আমি আশা কৰিম আমাৰ আইগৰাকীৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ কাৰণে আমাৰ অন্য একো কৰিবলগীয়া নাই। গতিকে আমি একমাত্ৰ এটা কামেই কৰিব পাৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ যাতে তেখেতে য'তেই থাকে সুখে শান্তিৰে থাকে আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে আশা কৰি আমি ভগৱন্তৰ ওচৰত এটি সেৱা প্ৰাৰ্থনা জনাব সকলোৱে। কৃষ্ণ হৰি হৰি আমাৰ নিউজ টাইম 3 পৰিয়ালবৰ্গৰ ফালৰ পৰাও এইগৰাকী সৰ্বৰহী ধৰ্মপ্ৰাণা মহিলালৈ যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ টাইম 3।